কলহী নৈৰে উটি গ'ল যুৱকৰ মৃতদেহ উদ্ধাৰৰ বাবে গ্ৰহণ নকৰিলে ব্যৱস্থা ২-৩খন আৰক্ষী থানাৰ অন্তৰ্গত এলেকাৰে উটি গ'ল মৃতদেহ এক চাঞ্চল্যকৰ ঘটনা এটা মৃতদেহক লৈ সংঘটিত হৈছে এই ঘটনা কলহী নদীত আজি আমি এটা মৃতদেহ দেখা পাইছো নদীৰ ওপৰেদি যাই আছে তো আমি দলঙৰ পৰা প্ৰত্যক্ষ কৰিলো আৰু মৃতদেহটো আপোনাৰ মাছে বা চিলনি কাউৰীবিলাকে খাই আছে ২-৩খন আৰক্ষী থানাৰ অন্তৰ্গত এলেকাৰ নদী এখনেৰে উটি গ'ল এটা মৃতদেহ কোনো এখন থানা নাইবা আৰক্ষী চকীৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিবলৈ নললে কোনো ব্যৱস্থা ঘণ্টাৰ পিছত ঘণ্টা ধৰি বৈ গৈ থাকিল মৃতদেহটো কোনো যুৱকৰ বুলি সন্দেহ কৰা হৈছে অজ্ঞাত হত্যাকাৰীয়ে হত্যা কৰি নৈত পেলাই দিয়াৰ সন্দেহ আমি স্থানীয় আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছো যে কাৰবা মৃতদেহ কাৰবা কি তো আপোনালোকে বস্তুটো আৰক্ষী প্ৰশাসন তথা SDRF বাহিনীক আমি আমাৰ চাম্বপাৰা তথা স্থানীয় লোকৰ অনুৰোধ মৰ্মে আপোনালোকে লাশখন বা মৃতদেহখন অতি সোনকালে নদীৰ পৰা উঠাই দিবলৈ ব্যৱস্থা কৰক পুলিচক খবৰ দিয়া হৈছিল তো পুলিচক খবৰ দিয়া হৈছিল তো পুলিচৰ কোনো কাণসাৰ নাই এইটো বিষয় লৈ আমি অঞ্চলবাসীয়ে এটা হঠত পৰি গৈছোঁ যে নদীখনত আমাৰ এই নদীখনত আপোনাৰ মানুহে গা পা ধুয়ে তথা মাছমৰীয়াসকলে মাছ মাৰে তো এইটো এটা অঞ্চলটোত এটা ত্ৰাসৰ সৃষ্টি হৈছে তো আমি প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তো আপোনালোকৰ সহযোগত এই মৃতদেহখন অতি সোনকালে নদীৰ পৰা উঠাই দিব বুলি আমি আশাবাদী কাক ক'ব কোনে শুনিব যেন দায়িত্ব নাই কাৰোৰে কলহী নৈত উটি গ'ল এটা অচিনাক্ত যুৱকৰ মৃতদেহ খবৰ দিয়া হ'ল আৰক্ষীক কিন্তু নাহিল কোনো আগবাঢ়ি উদ্ধাৰ কৰা নহ'ল মৃতদেহটো ইতিমধ্যে উবলিব আৰম্ভ কৰিছে মৃতদেহটো কেইঘণ্টামানৰ পিছত নিচিন্ন হৈ যাব মৃতদেহটো কাৰ পৰিয়ালৰ ভাতৃ পুত্ৰ নাইবা আপোনজন এনেদৰে হেৰাই গ'ল সেয়া অজ্ঞাতে থাকি যাব ফাদিল নহ'ব মৃত্যুৰ ৰহস্য এয়াই নেকি অসমৰ আইনী ব্যৱস্থা ক'ত হেৰাল অসমৰ আধুনিক পুলিচ নিউজ ডেস্ক দ্য নিউজলেণ্ডছ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড